আমি গহপুৰৰ এই উত্তৰ অঞ্চলৰ সীমান্তৱৰ্তী এলেকাত সকলো জাতি জনগোষ্ঠী এক হৈ পেলাই আমি অতীজৰ পৰা ৰাস উদযাপন কৰি আহিছোঁ। এইবাৰ আমাৰ 21 সংখ্যক ৰাস আছিলে, কিন্তু জানেই আমাৰ প্ৰাণৰ জুবিন গাৰ্গ যিহেতু আমাৰ মাজৰ পৰা গুচি গৈছে, সেইকাৰণে আমি এই মহাপুৰুষীয়া নামভাগ অনুষ্ঠুপীয়াকৈ আমি এইবাৰ 3 দিনৰ পৰিৱৰ্তে এদিনীয়া কৰি আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। আমি জুবিন গাৰ্গৰ আদৰ্শেৰে আমাৰ সংস্কৃতি জীয়াই ৰাখিব বিচাৰিছোঁ। লগতে আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো লগতে পাতিছোঁ। অহা নৱেম্বৰৰ 5 তাৰিখে আমি আপোনালোকৰ যোগেদি সমূহ অসমবাসী ৰাইজক আমি জুবিন গাৰ্গৰ শোকবাৰ্তা প্ৰেৰণ কৰিছোঁ, যাতে তেখেতে ন্যায় পায়। আমি যাতে এই মঞ্চৰ পৰাই, ৰাসৰ মঞ্চৰ পৰাই যেনেধৰণে প্ৰভু ভগৱন্ত কৃষ্ণই ৰাসৰ লীলাৰ যোগেদি যেনেকৈ অন্যায় অত্যাচাৰ দূৰ কৰিছিলে, ঠিক তেনেধৰণে আমাৰ প্ৰাণৰ শিল্পীগৰাকী যাতে ন্যায় পায়, আমি এই কামনা কৰিছোঁ। আমি আজি 21 সংখ্যক এইটো ৰাসৰ উৎসৱ কৰিছোঁ। আমি সদৌ গহপুৰ তাৰমানে উত্তৰ গহপুৰৰ যিখিনি আমি ৰাইজ আছোঁ, সকলোৱে মিলিজুলি মাধৱপুৰৰ আতিথ্যত আমি তাৰমানে এদিনীয়া কাৰ্যসূচীৰে পাতিবলৈ লৈছোঁ। যিহেতু আমাৰ প্ৰাণৰ জুবিন গাৰ্গ ইতিমধ্যে তাৰমানে পৰলোকপ্ৰাপ্তি হৈছে। এমাহৰ মূৰত আমি তাৰমানে এই ৰাস উৎসৱ ভাগ পাতিবৰ কাৰণে এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আমি সেইখিনিকে আপোনালোকক জনাইছোঁ।